স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সৈতে নিখা সংঘটিত হৈছে ভয়ংকৰ ঘটনা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহনলৈ ইটা নিক্ষেপ কৰিছে দুৰ্বৃত্তই এনে কাণ্ডত ৰূপজ্যোতি কুৰ্মীৰ বাহনৰ গ্লাছ ভাঙি চুৰমাৰ হৈ পৰিছে কথমপি প্ৰাণ ৰক্ষা পৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে তেওঁ পৰিয়ালৰ লৈ আছে এই মুহূৰ্তত ষ্টাৰ সিমেন্ট প্ৰেজেন্স টাইম এ বিগ ব্ৰেকিং বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা নিখাৰ ভাগত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰত দুৰ্বৃত্তই আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিধায়কৰ বাহনলৈ লক্ষ্য কৰি দুৰ্বৃত্তই নিক্ষেপ কৰিলে ইটা আৰু বিধায়কগৰাকীৰ বাহনলৈ লক্ষ্য কৰি দুৰ্বৃত্তই ইটা নিক্ষেপ কৰিছে বুলি জানিব পৰা গৈছে ভাঙি চুৰমাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহনৰ আইনা ৰূপজ্যোতি কুৰ্মীৰ বাহনৰ আইনা ভাঙি গৈছে সম্পূৰ্ণৰূপে দুৰ্বৃত্তই ইটা নিক্ষেপ কৰিছে কথমপি প্ৰাণ ৰক্ষা বিধায়ক ৰূপজ্যোতি কুৰ্মী সহ পৰিয়াল বাহনখনত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে তেওঁৰ পৰিয়াল আছিল আৰু কোনোমতে প্ৰাণ ৰক্ষা পৰিছে তেওঁৰ পৰিয়ালৰ লগতে তেওঁৰ এটি কণমানি শিশু আছিল বাহনখনত আৰু তেওঁলোকৰ প্ৰাণ কোনোমতে ৰক্ষা পৰিছে এক ভয়ংকৰ অঘটনৰ পৰা ঘটনাস্থলীত উপস্থিত হৈছে বোকাখাট আৰক্ষী আৰু বোকাখাট আৰক্ষীয়ে বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰাখিছে এতিয়া আৰক্ষীয়ে আৰু এইদৰে নিখাৰ ভাগত বোকাখাটত সংঘটিত হৈছে ভয়ংকৰ ঘটনা সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বোকাখাট কুৰুৱাবাহী তিনিআলি বৰচাপৰি চাহ বাগিচাৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহনলৈ দুৰ্বৃত্তই ইটা নিক্ষেপ কৰিছে বুলি জানিব পৰা গৈছে বাহনখনত বিধায়কগৰাকী নিজে আছিল তেওঁৰ পৰিয়াল আছিল এটি শিশু আছিল বাহনখনত আৰু নিশা এইদৰে গৈ থকা অৱস্থাত তেওঁৰ বাহনলৈ লক্ষ্য কৰি দুৰ্বৃত্তই ইটা নিক্ষেপ কৰিছে বুলি জানিব পৰা গৈছে যাৰ ফলত বিধায়কগৰাকীৰ বাহনৰ গ্লাছ ভাঙি চুৰমাৰ হৈ পৰিছে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছে বোকাখাট কুৰুৱাবাহী তিনিআলি বৰচাপৰি চাহ বাগিচাৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ ঘটনা সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে কোনে কাণ্ড সংঘটিত কৰিছে কি কাৰণে কাণ্ড সংঘটিত কৰিছে সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই দুৰ্বৃত্তই এই ইটা নিক্ষেপ কৰিছে বুলি জানিব পৰা গৈছে এয়া কিহৰ বাবে এনেদৰে দুৰ্বৃত্তই ইটা নিক্ষেপ কৰিছে সেই সন্দৰ্ভত এতিয়ালৈ কোনো তথ্য পোহৰলৈ অহা নাই ব্যক্তিগত কাৰণ নে অন্য কিবা কাৰণ ইয়াত জড়িত হৈ আছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে অৱশ্যে নিশা আন্ধাৰৰ সুযোগ লৈ কোনে কাণ্ড সংঘটিত কৰিলে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰক্ষীয়ে দোষীক বিচাৰি এইদৰে তদন্ত অব্যাহত ৰাখিছে সমগ্ৰ ঘটনা সন্দৰ্ভত অভিযান চলাই আছে আৰক্ষীয়ে নিশাৰ ভাগত সংঘটিত হৈছে ভয়ংকৰ ঘটনা কেন্দ্ৰ কৰি নিশাৰ দৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বোকাখাট কুৰুৱাবাহী তিনিআলি বৰচাপৰি চাহ বাগিচাৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু নিশাৰ ভাগত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সৈতে সংঘটিত হৈছে অঘটন নিশা বাহনেৰে গৈ থকা অৱস্থাত তেওঁৰ বাহনখনত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে তেওঁৰ পৰিয়াল আছিল এটি শিশু আছিল বাহনখনত আৰু সেইখন বাহনৰে লক্ষ্য কৰি দুৰ্বৃত্তই ইটা নিক্ষেপ কৰিছে বুলি জানিব পৰা গৈছে যাৰ ফলত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে দুৰ্বৃত্তই ইটা নিক্ষেপ কৰাৰ পাছতেই বাহনৰ আইনা ভাঙি চুৰমাৰ হৈ পৰিছে আৰু ইয়াৰ পাছতেই সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত সংঘটিত হৈছে ভয়ংকৰ ঘটনা সন্দৰ্ভত বোকাখাট আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে কোনে এই কাণ্ড সংঘটিত কৰিছে কিয় এই কাণ্ড সংঘটিত কৰিছে তাক লৈ তদন্ত অব্যাহত ৰাখিছে ব্যক্তিগত কাৰণৰ কিবা খেজ নে অন্য কিবা কাৰণ আছে তাক লৈ এতিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে অৱশ্যে কোনোমতে ভয়ংকৰ অঘটনৰ পৰা প্ৰাণ ৰক্ষা পৰিছে বিধায়কগৰাকী লগতে তেওঁৰ পৰিয়ালৰ প্ৰাণ কোনোমতে ৰক্ষা পৰিছে কিয়নো তেওঁৰ বাহনলৈ লক্ষ্য কৰি নিক্ষেপ কৰা হৈছিল ইটা যাৰ ফলত বাহনৰ আইনা ভাঙি চুৰমাৰ হৈ পৰিছে আৰু যদিহে আইনা নাভাঙি বাহনখনৰ আইনা পাৰ হৈ যদি মানুহৰ গাত লাগিলেহেঁতেন বা সেই আইনা ভাঙি গৈ যদি মানুহৰ গাত লাগিলেহেঁতেন তেন্তে পৰিস্থিতি ভয়ংকৰ হৈ পৰিলহেঁতেন বা পৰিস্থিতি ভয়ংকৰ হৈ পৰাৰ আশংকা আছিল কিন্তু কোনোমতে তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছে নিশাৰ ভাগত সংঘটিত হৈছে ভয়ংকৰ ঘটনা প্ৰথমতে প্ৰাণ ৰক্ষা পৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মী সহ তেওঁৰ পৰিয়ালৰ এটি শিশু আছিল বাহনখনত আৰু তেওঁৰ বাহনলৈ লক্ষ্য কৰি দুৰ্বৃত্তই ইটা নিক্ষেপ কৰিছে বুলি জানিব পৰা গৈছে বোকাখাটত সংঘটিত হৈছে ভয়ংকৰ ঘটনা নিশাৰ ভাগত সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহনলৈ দুৰ্বৃত্তই ইটা নিক্ষেপ কৰিছে বুলি জানিব পৰা গৈছে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এই পৰিস্থিতি উত্তপ্ত হৈ পৰিছে ঘটনাস্থলীত উপস্থিত হৈছে বোকাখাট আৰক্ষী আৰু বোকাখাট আৰক্ষীয়ে বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে
বিভিন্ন কাৰ্যসূচী পাৰ কৰি 7:30 মানত আহি আছিলোঁ গুৱাহাটী অভিমুখে। অহাকালি আমাৰ বিশেষ এখন সভা আছে আৰু পৰহি দিনাখন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাংসদ বিধায়ক আৰু মন্ত্ৰীৰ লগতে জিলা আমাৰ বিজেপি সভাপতিসকলে এটা বিশেষ সভা দিছে। সেই সভাত আমি অংশগ্ৰহণ কৰিবলৈ মই গুৱাহাটীলৈ গৈ আছিলোঁ। হঠাৎ এই কুৰাবাৰী নামৰ যি জেগা যি বছৰবাৰী চাহ বাগানৰ এইখিনিতে এজন সফল ডেকা যুৱক বাঁহতে দেখিছোঁ ইটা চপাৰ এটা লৈ আছে। মোৰ সপোনতো ভবা নাই যে ইটা চপাৰটো আমালৈ বুলি লক্ষ্য লৈ পেলাব বুলি। ওচৰ পোৱাৰ লগে লগে একদম ড্ৰাইভিং চিটৰ পিনে মই ড্ৰাইভিং কৰি আছিলোঁ, মোৰ পিনে পেলাইছিল আৰু গোটেই গ্লাছ ভাঙি পৰিছে, চলাব পৰা অৱস্থা এতিয়া নাই। মোৰ মা আছিলে বিধায়িকা, ময়ো 20 বছৰে বিধায়ক হৈ আছোঁ। এই দৈনিক অহা যোৱা গুৱাহাটী, যোৰহাট, মৰিয়নি এনে ঘটনা কেতিয়াও পোৱা নাছিলোঁ, সন্মুখীন ৰাষ্ট্ৰীয় ঘাইপথত হোৱা নাছিলোঁ। পোনপ্ৰথমবাৰৰ বাবে দেখা পালোঁ যে বছৰবাৰী বাগানৰ ওচৰত কুৰাবাৰী নামৰ এই জেগাটোত এটা পাথৰ মাৰি পেলাই ইটা চপাৰ ডাঙৰ ইটা চপাৰ মাৰি পেলাই তাত যুৱকে আমাৰ গ্লাছ ভাঙি দিয়ে। এইটো কি লক্ষ্য, কি উদ্দেশ্য, কেলৈ ভাঙিলে নাজানো। আৰু পুলিচক মোৰ লগে লগে বাৰ্ডি বড়ো যিজন SDPO বৰ্তমান বোকাখাট আমাৰ মৰিয়নিত আছিলে DSP হিচাপে, তেওঁ চিনাকি, তেওঁৰ লগত যোগাযোগ কৰিলোঁ। তেওঁ আহিছে আৰু OC তেওঁলোকে বিচাৰ কৰিছে। মই স্থানীয় ৰাইজক এটাই অনুৰোধ জনাম, VDP আছে যে দোষীক আপোনালোকে পাৰিলে ধৰাই দিয়ক আৰু তেওঁ ন্যূনতম শাস্তি এটা পাব লাগে, যেন আৰু ভৱিষ্যতে এনে ঘটনা নহয়। আজি মই আঘাত বুলি নহয়, গ্লাছ চুলি বা চকুৰ অকণমান ক'ৰবাত সোমাইছে আৰু মোৰ শাহুমা অকণমান হাত কাটিছে আৰু মোৰ খোলালীজনী এটা মাইনা আছে, সেই মাইনা সকলো অকণমান তেওঁলোকে গ্লাছ অকণমান লাগিছে, বেলেগ একো হোৱা নাই। কিন্তু এনে ঘটনা নহওক সেইটোৱে বিচাৰোঁ। আৰু যি হৈছে, কোনোবা যদি নতুন ড্ৰাইভিং কৰা মানুহ হোৱাহেঁতেন, মানে কণ্ট্ৰল হেৰাই দিয়াহেঁতেন, সন্মুখৰ পৰা অহা গাড়ীত যদি মাৰি দিয়াহেঁতেন, ইটো গাড়ী মানুহ মৰে, এইটো গাড়ী মানুহ মৰে। নাজানো এইটো, কিন্তু এনেকুৱা ঘটনা হোৱা নাছিল। কিন্তু ইটা চপৰা যেনে যুৱকজনে লৈ পেলাই মাৰিছে, একদম পোনাই মৰাৰ নিচিনা হৈছে। মানে ড্ৰাইভিং চিটৰ পিনে পোনাই মাৰি পেলাই একদম সম্পূৰ্ণ গ্লাছ বিধ্বস্ত কৰি পেলাই। এতিয়া গাড়ীখন চলাব পৰা অৱস্থাত নাই। আজি মই দিনৰ বিভিন্ন কাৰ্যসূচী পাৰ কৰি 7:30 মানত আহি আছিলোঁ গুৱাহাটী অভিমুখে। অহাকালি আমাৰ বিশেষ এখন সভা আছে আৰু পৰহি দিনাখন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাংসদ বিধায়ক আৰু মন্ত্ৰীৰ লগতে জিলা আমাৰ বিজেপি সভাপতিসকলে এটা বিশেষ সভা দিছে। সেই সভাত আমি অংশগ্ৰহণ কৰিবলৈ মই গুৱাহাটীলৈ গৈ আছিলোঁ। হঠাৎ এই কুৰাবাৰী নামৰ যি জেগা যি বছৰবাৰী চাহ বাগানৰ এইখিনিতে এজন সফল ডেকা যুৱক বাঁহতে দেখিছোঁ ইটা চপাৰ এটা লৈ আছে। মোৰ সপোনতো ভবা নাই যে ইটা চপাৰটো আমালৈ বুলি লক্ষ্য লৈ পেলাব বুলি। ওচৰ পোৱাৰ লগে লগে একদম ড্ৰাইভিং চিটৰ পিনে মই ড্ৰাইভিং কৰি আছিলোঁ, মোৰ পিনে পেলাইছিল আৰু গোটেই গ্লাছ ভাঙি পৰিছে, চলাব পৰা অৱস্থা এতিয়া নাই। মোৰ মা আছিলে বিধায়িকা, ময়ো 20 বছৰে বিধায়ক হৈ আছোঁ। এই দৈনিক অহা যোৱা গুৱাহাটী, যোৰহাট, মৰিয়নি এনে ঘটনা কেতিয়াও পোৱা নাছিলোঁ, সন্মুখীন ৰাষ্ট্ৰীয় ঘাইপথত হোৱা নাছিলোঁ। পোনপ্ৰথমবাৰৰ বাবে দেখা পালোঁ যে বছৰবাৰী বাগানৰ ওচৰত কুৰাবাৰী নামৰ এই জেগাটোত এটা পাথৰ মাৰি পেলাই ইটা চপাৰ ডাঙৰ ইটা চপাৰ মাৰি পেলাই তাত যুৱকে আমাৰ গ্লাছ ভাঙি দিয়ে। এইটো কি লক্ষ্য, কি উদ্দেশ্য, কেলৈ ভাঙিলে নাজানো। আৰু পুলিচক মোৰ লগে লগে বাৰ্ডি বড়ো যিজন SDPO বৰ্তমান বোকাখাট আমাৰ মৰিয়নিত আছিলে DSP হিচাপে, তেওঁ চিনাকি, তেওঁৰ লগত যোগাযোগ কৰিলোঁ। তেওঁ আহিছে আৰু OC তেওঁলোকে বিচাৰ কৰিছে। মই স্থানীয় ৰাইজক এটাই অনুৰোধ জনাম, VDP আছে যে দোষীক আপোনালোকে পাৰিলে ধৰাই দিয়ক আৰু তেওঁ ন্যূনতম শাস্তি এটা পাব লাগে, যেন আৰু ভৱিষ্যতে এনে ঘটনা নহয়। আজি মই আঘাত বুলি নহয়, গ্লাছ চুলি বা চকুৰ অকণমান ক'ৰবাত সোমাইছে আৰু মোৰ শাহুমা অকণমান হাত কাটিছে আৰু মোৰ খোলালীজনী এটা মাইনা আছে, সেই মাইনা সকলো অকণমান তেওঁলোকে গ্লাছ অকণমান লাগিছে, বেলেগ একো হোৱা নাই। কিন্তু এনে ঘটনা নহওক সেইটোৱে বিচাৰোঁ। আৰু যি হৈছে, কোনোবা যদি নতুন ড্ৰাইভিং কৰা মানুহ হোৱাহেঁতেন, মানে কণ্ট্ৰল হেৰাই দিয়াহেঁতেন, সন্মুখৰ পৰা অহা গাড়ীত যদি মাৰি দিয়াহেঁতেন, ইটো গাড়ী মানুহ মৰে, এইটো গাড়ী মানুহ মৰে। নাজানো এইটো, কিন্তু এনেকুৱা ঘটনা হোৱা নাছিল। কিন্তু ইটা চপৰা যেনে যুৱকজনে লৈ পেলাই মাৰিছে, একদম পোনাই মৰাৰ নিচিনা হৈছে। মানে ড্ৰাইভিং চিটৰ পিনে পোনাই মাৰি পেলাই একদম সম্পূৰ্ণ গ্লাছ বিধ্বস্ত কৰি পেলাই। এতিয়া তেখেতে চলাই আহি আছে, হঠাতে মানে এনেকুৱা এটা শব্দ হ'ল, আমি মানে কি মাৰিছে আমি ধৰিব পৰা নাছিলোঁ। ঘপককৈ দিছোঁ গ্লাছ মানে একদম উফৰি আহি আমাৰ পিছৰ চিটত পৰিছে, হাতে চাতে আহি পৰিছে। তাৰপিছতে মানে জোঁৱাই চুলি তুলিয়ে পৰিছে, চকুকেইটা বাচিলে আৰু তাৰ ফু কৰিছে, কি হ'ল বোলে এনেকৈ কোনোবাই কিবা মাৰিলে।
তেতিয়া মানে মোৰ এই সৰু ছোৱালীজনীয়ে দেখিছে কোনোবা এটাই মানে কিবা পাথৰ নে কিবা এটা লৈ ডাইৰেক্ট মাৰিছে, কিন্তু আমি ধৰিব নোৱাৰিলোঁ বহুত